up, black windows once you go down. You must be crazy if you think that I'ma slow down. মানুষ শ্রেষ্ঠ নে ভগবান মানুহৰ হাতেৰে পূজা বটল নোপোৱা হলে আপোনাক এনেকৈ ভগৱানৰ আসনত বিৰাজমান হ'ব পাৰিলে যি মানুহে আপোনালোকক ভগৱানৰ স্বীকৃতি দি আহিছে সেই মানুহক লৈ আপোনালোকৰ এনে নিষ্ঠুৰ শুনিছোঁ চম্পলনগৰত হেনো সৰ্বদংশনৰ মাত্ৰা বাঢ়িছে। সৰ্বদংশন কিন্তু চন্দ্ৰ সদাগৰ দেখোন এজন প্ৰবল প্ৰতাপী শিৱ ভক্ত। দেৱাদিদেৱ মহাদেৱে তেওঁ খালি বৰ পুত্ৰ জ্ঞান কৰে। যাৰ সূৰ্য বীৰ্য ঐতিহ্য সমস্ত মহাদেৱৰ বৰদান। আনকি যিকোনো অপায় মংগলৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ মহাদেৱে তেওঁৰ হাতত প্ৰদান কৰিছে এক অনন্য ৰক্ষা কৱচ হেমন্ত। মই মোৰ নিজস্ব ক্ষমতাৰে চন্দ্ৰ সদাগৰক ক্ষীণত কৰামে। তোমাৰ বুকু সুদা কৰি থৈ গ'ল তুমি তাইকেই পূজা কৰিব বিচাৰিছা। এবাৰ মহাদেৱৰ বাহিৰে অন্য কামৰে পূজা কৰাৰ অনুমতি এই চম্পকনগৰত নাই। অনিজৰ পৰা উভতি আহোঁতে কিমান বছৰ লাগে মই নাজানো। এই সময়ছোৱাত সকলো কাম কাজ চোৱা চিতা কৰাৰ দায়িত্ব তোৰ জয়কৰ। চাবি যাতে কোনেও মোৰ পচন্দৰ বিপৰীতে গৈ একো কাম নকৰে। থাকিব খাদ্য বস্তু আছে। জয় শিৱ শম্ভু। এইবাৰ তোমাৰ দাদাই কিমানখন নাও লৈ বনি চলি যাবলৈ ওলাইছে। আটাইকে কোনে সুকলমে উভতি আহিবনে? ছজনকৈ পুত্ৰ সন্তানৰ সুখে দগ্ধ কৰা এই মানুহজনীয়ে অকালতে বিধৱাৰ হাত পিন্ধিব লগা নহয়তো। এনেকুৱা অমংগলীয়া কথাবোৰ মনলৈ নানিবচোন। বাবা ভোলানাথ আছে নহয় আমাক ৰক্ষা কৰিবলৈ। পদ্মাৱতীতো আছে আমাক ধ্বংস কৰিবলৈ। সন্তানক হেৰুৱাৰ পাছতো সদাগৰে বেপাৰ বাণিজ্যৰ কথা চিন্তা কৰিব পাৰিছে। মানি গৈছো তেওঁৰ অসীমধৈৰ্য শক্তি আৰু মোৰ পৃথিৱীত এনেকুৱা জন্তুী অহংকাৰী সত্যশীল মানুহক বস কৰাৰ চৰকাৰ কৰিছে। সদাগৰে পূজা দিলেহে বোলে মই কৰ্তব্য পূজা পাম। বাকী দেৱদেৱী জন্মৰ লগে লগে দেৱতাক পূজা নকৰি আৰু মই পূজা অভাগৰ কাৰণে ইমান কঠিন পৰীক্ষা কৰিম। সেইকাৰণে মই কওঁ মোৰ সৰ্বনাশৰ বুৰঞ্জী বেলেগে লিখা নাই, লিখিছে স্বয়ং মোৰ পিতৃদেৱে। ভোলানাথৰ ওপৰত খং কৰি লাভ নাই আৰু নিশ্চয় জানে যে তেওঁ কিমান আপোন ভোলা। ইমানেই আপোন ভোলা যে তেওঁৰ বাবে তেওঁৰ কন্যাতকৈ তেওঁৰ ভক্তৰ গুৰুত্ব বহু বেছি। মন ফুৰা হ'লে তেওঁ এবাৰ সদাগৰক ক'ব পাৰিলে
পৃষ্ঠপোষক হোৱাৰ বদনাম বুটলিব নোখোজে এনেকৈ এৰিছে বৰ্তমান মোক পূজা এভাগ বিচাৰি বিচাৰি হাহাকাৰ কৰিব সদাগৰৰ অনুপস্থিতিত কিবা বিৰাট কাৰ্য কৰি তেওঁ বাণিজ্যৰ পৰা উভতি অহালৈ মই অপেক্ষা কৰিব লাগিব যেনে তাই তই এটা মোক কথা কৈছো সদাগৰৰ সপ্তমজন পুত্ৰৰ কি খবৰ কিমানমান ডাঙৰ হৈছে সি যথেষ্ট ডাঙৰ হৈছে মাকে তাক বুকুৰ মাজত লৈ বহি থাকে যাতে অক্ষয় পুত্ৰৰ দৰে তাক কোনেও কাঢ়ি লৈ নাযায় তাৰমানে সদাগৰে বাণিজ্যৰ পৰা উভতি অহা মানে তাৰ সপ্তমজন পুত্ৰ বিবাহযোগ্য হৈ উঠিব আই এতিয়া যি সবল সুঠাম ল'ৰাটো হৈ উঠিছে সেই সবল সুঠাম ল'ৰাটোৰ আয়ুস ৰেখাডাল বা কিমান দীঘল হয় নাজানো সদাগৰে এইবাৰ তাক ৰক্ষা কৰিবলৈ কাক বা বিচাৰি আনে কোনেবা তাই কপালত লিখি থৈছে দুৰ্ভাগ্যৰ এদিনীয়া সেন্দুৰ চম্পকনগৰৰ বয়োজ্যেষ্ঠসকলে থিৰাং কৰিছে যে অহা পূৰ্ণিমাতে চম্পকনগৰৰ বাৰ্ষিক বজাৰ ভাগ বহোৱা আৰু ইয়ালৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহে তাতে তুমিও মলিন কোটালে বহি যাবা বাছ মানা কৰিলে যে তথাপিও আমাৰ মাটি সীমাতে বহিব আৰু মই সীমা অতিক্ৰম কৰি নাজানো লখাই অকলে নাথাকে নহয় আমিও থাকিম লগত মই থাকিম নহয় তোমালোকতো নিজে দেখা দেখুৱাই একোডাল ধুনীয়া মালা যাক ওলোমাই ল'বলৈ মোৰ ডিঙিটোৱে হাহাকাৰ কৰি আছে অধিক বন্ধু মোৰ ডিঙিটো নে কাৰোবাৰ ডিঙিত দিয়াৰ লগে লগে যাৰ উজ্জ্বলতা কমি সাধাৰণ মনি হৈ পৰে ঘূৰা দৌৰাই দিছে মোৰ নিচিনাকে আগুৱাব লাগে লাহে লাহে
ঠিক আছে, আপনার দেখে মজা
সঁচা কথা বহু ছোৱালী নিজৰ ৰূপ সৌন্দৰ্যৰ দীঘলীয়া বিৱৰণী আনৰ মুখত শুনিব বিচাৰে কিন্তু সেই বহু ছোৱালীৰ মাজত মই নাই হে নাতিবি কাক লক্ষ্য কৰি তুমি ইয়ালৈ আহিছা মই নাজানো কিন্তু তোমাৰ লক্ষ্য যে কাৰোবাক বিনাশ কৰা ইয়াতো নিশ্চিত মোৰ পবিত্ৰ মন্ত্ৰৰ অন্তত সেইখিনি বল আছে যাৰ দ্বাৰা যিকোনো বিনাশ কাৰ্যকে প্ৰতিৰোধ কৰিব পাৰি কিন্তু মই মোৰ মৰমখিনিক প্ৰতিৰোধ কৰিব নোৱাৰো তোমাতে সপিমে ছায়া কোতেনো হেৰাই যোৱা ভাবি থৈ ইয়াৰে ভোলানাথৰ আশীৰ্বাদত মই এতিয়াও সুস্থ সবল হৈ তোৰ সন্মুখত থিয় হৈ আছো বহন কৰিব পাৰিব এবাৰ দেৱাদিনে মহাদেৱক স্মৰণ কৰিলেই মোৰ আটাই কেইখন নৌকা নৈৰ বুকু পুনৰ উপঙি উঠে এতিয়াও তাৰ পৰা সন্মান আদায় কৰিব নোৱাৰে ৰাক্ষসী নিৰ্বাপন কৰিবলৈ প্ৰভু ভোলেনাথৰ এচল শান্তিৰ জলে যথেষ্ট প্ৰতিৰোধ কৰিবলৈ মোৰ হাতত থকা এই হেম তালে যথেষ্ট অহংকাৰ নহয় প্ৰভু ভোলেনাথৰ ভক্তভাৱে মোক সাহসী সজাইছে এই আত্মবিশ্বাসৰ স্ফুৰণ ঘটাইছে দূৰ কৰি যদি ৰাক্ষসীক এনেকৈ অলিক কল্পনা কৰিবলৈ বেং খাই দিয়ে বাস্তৱ হবলৈ গৈ আছে তাতো তোৰ ঘৰৰ তোৰ কুলৰ পুৰোহিত ভাবুকি দি মই পঠিয়াইছো তোৰ ঘৰলৈ প্ৰথমতে তোৰ সুৰক্ষা নিশ্চিত কাৰণে পৰিমাণে তোৰ ঘৰৰ স্থানত মোৰ ভাবুকি আৰম্ভ কৰিছে তই কেৱল মোৰ গালৈ এখন ফুল ভাবে দিবি তোৰ মুখৰ পৰা তালৈ মুক্তি তেওঁৰ গণনা কৰি কি কৈছিল মনত নাই পদ্মাৱতীৰ আক্ৰমণৰ বোলে এবাৰ তেওঁৰ মৃত্যু নিশ্চিত যদি এভাগ পূজা দিলেই তেওঁ সন্তুষ্ট হয় আৰু মোৰ খেলুৰখিনিও ৰক্ষা পৰে তেতিয়া তেনে কৰাত আপত্তি কি হয় আপত্তি আছে যিখন ঘৰৰ চোতালত মোৰ প্ৰভু দেৱাদিনে মহাদেৱৰ পূজা চলে তাত পূজাৰ এজন চলিছে এগৰাকী ৰাক্ষসী নাই এই জগত কাম আকাৰ লখাৰ বাবে মই ছোৱালী বিচাৰি যাওঁ অলপ দিনৰ ভিতৰতে মই তাৰ বিয়া পাতি মোক মাৰিছিলা মাতিছিল মই তোৰ বিয়া পতা সিদ্ধান্ত তোৰ কিবা ক'বলগীয়া আছে ল'ৰা সুধিছ তেনেকুৱা ছোৱালী এজনী দেখিছো ছোৱালীজনীৰ কথা মই নবক কৈছো মই মনে মোক অনাৰ কথা কোৱা নাই যে পচন্দ হ'লে লৈ আহি মানুহ পচন্দ নহ'লে থৈ আহি এইখন ঘৰলৈ মই এজনী বোৱাৰী অনাৰ কথা ভাবিছো যি সংস্কাৰী হ'ব দৈৱ পূজাৰী বিমোহিতা হ'ব আৰু এই সম্ভৱ নগৰলৈ অহা যিকোনো বিপদৰ সন্মুখত দুৰ্ভেদ্য প্ৰাচীৰ হ'ব তুমি তো
বহুদূৰ মই খোজ কাঢ়ি আহিছোঁ হৰি পূজা আনিবলৈ মোৰ গাত মুঠেই শক্তি নাই তোমাৰ সখীসকলে যেনেকৈ কৈছে তুমিও তেনেকৈ চোৱা হৰি পূজা আনিবলৈ মোৰ গাত মুঠেই শক্তি নাই সখীসকলেও মই আপোনাৰ ওপৰতে পাৰ হৈ যাব নোৱাৰিম দেউতা মই মহাবাবাৰ যাব নোৱাৰিম একো নহয় আইদেউ তোমাক বৰ অনুমতি দিছোঁ তুমি পাৰ হৈ যোৱা যদি আপুনি বেয়া নাপায় মই আপোনাৰ চৰণ যুগল অকণমান আঁতৰাই থৈ যাওঁনে সকলো বাটেই বনদ্ধ কৰি পেলাম তই যদি কিবা বাট বিচাৰি উলিয়াও তেন্তে সেই বাটটোত বাধাৰ প্ৰাচীৰ হৈ থৈ দিব এই ছোৱালীজনী বিধিৰ বিধানকো ওপৰ হ'ব পৰা শক্তিৰ সম্ভেদ পাইছো মই কালি মাজত তোৰ দীক্ষক্ৰিয়াও নিষ্ক্ৰিয় হ'বলৈ বাধ্য জন্ম মৃত্যু বিবাহক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা মই এতিয়াও আৰ্জিব পৰা নাই তেনেহ'লে কি হ'ব সেই সময়ত যি সদাগৰৰ আঞ্চলৰ বেলিকা হৈছিল কাল লাগিনীৰ বিষাক্ত দংশা ঘৰতে বোৱাৰী হৈ আহিবা তেনেকুৱা সময়ত পালে মই নিশ্চয় সুখী কৰোঁ আপোনাৰ দৰে সদাগৰৰ পৰিয়ালৰ বোৱাৰী হ'বলৈ পোৱাটো যিকোনো ছোৱালীৰ ভাগ্যৰ কথাই দিয়কচোন কিন্তু সিদ্ধান্ত হ'বলৈ আমাক অলপ সময়ৰ প্ৰয়োজন হ'ব সকলোবোৰ ভূমি পিটি চাইহে আমি আমাৰ সিদ্ধান্তৰ কথা আপোনাক জনাম আপুনি বা কি কয় মোৰ ককাই দিওঁ মোৰ অভিভাৱক ইয়াৰ লগত আলোচনা নকৰাকৈ মই আজিলৈ একো কামেই কৰা নাই তেনেহ'লে আলোচনাবোৰ কৰি লওঁ যি সিদ্ধান্তই হয় মোক জনাবলৈ নাপাহৰিব এই চান্দ সদাগৰৰ পুত্ৰৰ বিবাহ অনুষ্ঠান আয়োজনত যথেষ্ট সময়ৰ প্ৰয়োজন বিদায় সেই সাহসী ছোৱালীজনীক পাহৰিব পাৰিছোঁ ভাবে এক শক্তিৰ ৰক্ষা হ'ব এবাৰ দক্ষ খনিক এর হাতেৰে মই এই বিশাল বেৰ ঘৰটো নিৰ্মাণ কৰাইছোঁ পছন্দ হৈছে নেকি তুমি যি কৰে তাকে তই পছন্দ কৰিব পাৰিছ ভাই ইচ্ছা কৰি কি লাভ ভাই আসলে এই এনেকৈ কথাবোৰ কৈছে যে তই যা তাৰ লগত বাইদেউ কি হ'ল তা কি কথাটো বিয়া হয় দূৰ হ'ল যে ককাই কেইজনৰ কথা ভাবি চিন্তিত হৈছে চাগে সেইটো নাজানে যে তাৰ বাবে মই কেনে নিশ্চিত মেৰ ঘৰ সজাইছোঁ গোটাই নালো কমাব পৰা গৈ চিন্ত নাথাকে সাতটো দূৰৰে কথা যদি বাবা বিশ্বকৰ্মাই কৃপা কৰে দুদিনৰ ভিতৰতে এই মেৰ ঘৰ ভাত সম্পূৰ্ণ হ'ব 2000 দিন তোমাৰ যদি এই মেৰ ঘৰটোৱে মোৰ পুত্ৰৰ জীৱন ৰক্ষা কৰিব পাৰে কিহৰ শব্দ বৰ ফুচফুচনি যেন লাগিছে দে অনুমান কৰিছে তই কোন এই ৰাতিখন আপুনি ইয়াত কি কৰি আছে যাওক একদম ঘৰলৈ যাওক মই ঘৰলৈ যাওঁৱে বা নাযাওঁৱে তই কিন্তু তোৰ ঘৰলৈ গৈ কাকোৱে জীৱিত অৱস্থাত বিচাৰি নাপাওঁ বিচাৰি পাবি কেৱল বিষাক্ত সাপৰ দংশনত নীলা হৈ পৰা তোৰ পত্নী পুত্ৰৰ
ভুল হয় আপুনি একো নকয় কিয় মই নাগ দেৱী মনসা বৰ্তমান কোনেও পূজা নকৰে সেইকাৰণে তহঁতে মোৰ সুৰ আৰু শক্তি কুমাৰ নাপাওঁ মই পাওঁ মই জানো আপোনাৰ কুঠান্তিৰ পৰা কোনেও কেতিয়াও ৰেহাই নাপায় জানাই যদি মোৰ মনৰ যিবিলাক ঘিউ ঢালিছ কিয় সেই শান্ত সদাগৰৰ লগত হাত বান্ধিছ যিয়ে মোক পদে পদে অবৈধ লাঞ্ছিত কৰি আহিছে মই এজন নিৰ্দোষ খনিকৰ সদাগৰে মোক যি নিৰ্দেশ দিছে মই তাকেই পালন কৰি আহিছোঁ এতিয়া তই এটা মোৰ নিৰ্দেশ পালন কি নিৰ্দেশ বা তই সাজি থকা মেৰ ঘৰটোৰ ইখান কোণত এটা ক্ষুদ্ৰতম পিন্ধা ৰাখিব লাগিব আৰু তাত কোনেও ধৰিব নোৱাৰাকৈ এটা সেন্দুৰৰ ফুৰ্তি দিবি মই তেনে কৰিব নোৱাৰো তেনে প্ৰবঞ্চনাত লিপ্ত হলে বাবা বিশ্বকৰ্মাই মোৰ সমস্ত হস্তবিদ্যা কাঢ়ি লৈ যাব আৰু মই তোৰ সমস্ত পৰিয়ালৰ প্ৰাণবায়ু কাঢ়ি আনিব পাৰোঁ সেইখিনি বুজাৰ ক্ষমতা আছেনে নাই তোৰ হা মই আপোনাক ভুল ধৰিছো আপুনি মোক যি কৰিবলৈ কয় মই তাকেই কৰিম মোৰ পৰিয়ালটোক একো নকৰিব আপুনি অন্য একো কৰিব নালাগে তই মেৰ ঘৰটোত এটা ক্ষুদ্ৰতম বিন্ধা আৰু তাত এটা ৰঙা সেন্দুৰৰ ফুল নবৰি দেখিলে তুমিও স্বীকাৰ কৰিবলৈ বাধ্য হ'বা যে মোৰ বাছনি অতি উত্তম সঁচা অৰ্থত এজনী লক্ষ্মী ছোৱালীকে মই এইখন ঘৰলৈ বোৱাৰী কৰি আনিছোঁ বোৱাৰী কৰিবলৈ আনিছে নে অভিশপ্ত সজাবলৈ আনিছে এই ভাত লেকাম দিয়া হ'লে আপুনি আপোনাৰ ছোৱালীক সন্মান কৰিব লাগিব সকলো জানি বুলিও আৰু এজনী ছোৱালীক আপুনি দুৰ্ভাগ্যৰ গড় পৰা ঠেলি দিব কাৰোবাৰ লগত আপোনাৰ জেগাত দেখি যুদ্ধ কৰি আপোনাৰ দুটি থাকক কিন্তু নিজে অসহায্য কৰিবলৈ নিজ পুত্ৰ বোৱাৰীক এনেকৈ বলি দিয়াৰ কথা ভাবিব নালাগিছিল আপুনি তুমি মিছাকৈ চিন্তা কৰি আছা তেনেকৈ একো নহয় কেৰাট্টী সকলোকে হলটি ব্যৰ্থ কৰাৰ ক্ষমতা এই শান্ত সদাগৰৰ আছে আৰু তাৰ উত্তৰ দৃষ্টান্ত তোমালোকে আজি এই দেখা পাই যাবা আমাৰ ঘৰৰ নতুন আলহী আমি কেনেকে দেখিম দৰাই নিজে দেখা যিমানে দীঘল কাউৰ নিখন লৈছে এই মেৰ ঘৰৰ পাকটো ভালকৈ চিনাই থৈ মই বা নিজে চিনি পাওঁ নাপাওঁ চেষ্টা ইমান ধুনীয়া বোৱাৰী যদিও তুমি মোৰ ঘৰত বোৱাৰী হৈ থাকিব নালাগে মোৰ জীয়ৰী হৈ থাকিবা তুমি এইখন ঘৰত সমস্যা আছে তেওঁলোক সদায় আন কাপোৰৰ আঁৰত লুকাই থাকে এবাৰ তেওঁলোকৰ লগতো পৰিচয় হৈ লোৱা আহা তোমালোক বিধবা বোৱাৰী নিজৰ নিজৰ কথালৈ যোৱা মোক বিয়া পাতিবলৈ গৈছে পাতিছোঁ দৰা সাজিব গৈছে সাজিছোঁ তাৰ বাহিৰে এই বিয়াখনত মোৰ কোনো ভূমিকা নাই মই খালি মনে প্ৰাণে কামনা কৰিছোঁ আপোনাৰ লগতে যাতে মোৰ যুগ্ম জীৱনৰ আৰম্ভণি হয় আপোনাক দেখা দিনাখনৰ পৰাই আপুনিতো মোৰ মনত থিতাপি লৈ আছিল চম্পকনগৰৰ বজাৰত মুকুতাৰ মালা কিনিবলৈ যোৱাৰ দিনা তাইৰ নাম দেউলা আছিল যি আজি আপোনাৰ জীৱন সংগিনী
জীৱনবোৰ গৈ মৰমবোৰ জীৱন আকৃতি সলনি কৰ আৰু মেৰ ঘৰত সোমাবলৈ সাজু হ
স্বামীৰ দেহৰ হাড় মোৰ টোপোলা বান্ধি লৈ পৰিছিল তেওঁৰ মৃতদেহৰ অৱশিষ্টখিনি নতুনকৈ প্ৰাণ সঞ্চাৰ কৰাৰ সংকল্প লৈ আহিছো আপুনি কেৱল মোক দেৱগণৰ কাষলৈ লৈ গ'লে হ'ল তালৈ গৈ যি কৰিব লাগে মই কৰিম কেৱল আপুনি মোক দেৱগণৰ কাষত থৈ আহিলে হ'ল এইখিনি আপুনি সহায় কৰিবনে এই আপোনাৰ এই ঘাটটোতে ময়ো আত্মত্যাগ দিব লাগিব মোক লৈ বলক দেৱগণৰ কাষলৈ এই অভাগিনীৰ ওপৰত আৰু দুৰ্ভাগ্যৰ পূজা আপুনি নিদিয়ে মই আপোনাক কামো কৰিছো মই আপোনাৰ চকুৰ ধুৱাইছো মোক লৈ বলক দেৱগণৰ কাষলৈ হ'ব দে হ'ব ইমান মই খাটনি ধৰিছো যেতিয়া মই কিবা এটা কৰিম দে তুমি তোমাৰ নিত্যৰ মূৰ্ছনাৰে যদি ভোলানাথৰ ধ্যান ভংগ কৰিব পাৰা তেতিয়াহে নিশ্চিত হ'ব তোমাৰ মনোবাঞ্ছা পূৰণৰ পথ প্ৰকৃততে কিমান মসৃণ অকণো বিলম্ব নকৰি তুমি তোমাৰ নৃত্য আৰম্ভ কৰা নাচা নাচা দেৱী নাচা কি বিচাৰিছা তুমি মোৰ স্বামীৰ মৃতদেহৰ অৱশিষ্ট আপোনাৰ শ্ৰী চৰণত থৈছো তাত নতুনকৈ প্ৰাণ সঞ্চাৰ কৰিবলৈ আপোনাকতো ভগৱান দেৱতা মানৱী মানুহবোৰ আপোনালোকৰ ইচ্ছাত নাচি ফুৰে এটি নিষ্প্ৰাণ পুতল তেনেকৈ আজি আপোনালোকে মুখ নোচোৱে মৰ্তজনী প্ৰবল ক্ষমতাশালীৰ ক্ষমতাৰ প্ৰকোপত আমি তিলকৈ মৰিবলগীয়া হৈছে তেনে স্বৰ্গত আমি খেলৰ সামগ্ৰী হৈ পৰিছো এই নিৰীহ নিষ্কিন মানুহ কিন্তু আজি এইগৰাকী সাধাৰণ অভাগিনী নাৰীয়ে আপোনালোকৰ নিক্ষেপ কৰিছে এটি চিৰন্তন প্ৰশ্ন মানুহ শ্ৰেষ্ঠ নে ভগৱান মানুহৰ হাতেৰে পূজা বটল নোপোৱা হ'লে আপোনালোকে এনেকৈ ভগৱানৰ আসনত বিৰাজমান হ'ব পাৰিলেহেঁতেন যি মানুহে আপোনালোকক ভগৱানৰ স্বীকৃতি দি আহিছে সেই মানুহক লৈ আপোনালোকৰ এনে নিষ্ঠুৰ খেল মোক মোৰ স্বামীক আপুনি উভতাই দিবই লাগিব কেনেকৈ মৃত্যু হৈছে তোমাৰ স্বামীৰ মোচন হ'ব পদ্মা বিশ্ববাসীক মই অৱগত কৰাম যে তুমি মোৰ কন্যা এতিয়া তুমি তোমাৰ কাম লাগিনীক মাতি আনি এইগৰাকী নাৰীৰ স্বামীক নতুন জীৱন দিয়া আমি সকলোৱে হাৰ মানিছো বাউলা কিন্তু তাৰ তোৰ স্বামীক উভতাই পালে মাত্ৰ মোৰ পূজা প্ৰচলন নহয় সৰু দেউতা মই বাধ্য কৰাম আপোনাক পূজা দিব তেওঁ মোৰ কথা শুনিবতো যদিহে আপুনি মোৰ স্বামীৰ লগতে তেওঁৰ আন 6জন পুত্ৰৰ নতুনকৈ জীৱন দান দিয়ে দয়া মমতাৰ শিখৰ স্পৰ্শ কৰি আপুনি হৈ পৰক দয়া কিলা করুণাময়ী দেবী মা মনসা Sama
কৈছো মনসা পূজাৰ আৰম্ভ কৰ মোৰ এটা কথা মই কেতিয়াও সলনি নকৰোঁ যিখন হাতেৰে মই মোৰ প্ৰভু দেৱাদেৱ মহাদেৱক পূজা কৰোঁ সেইখন হাত অন্য কোনো দেৱ দেৱীৰ পূজাত মই ব্যৱহাৰ কৰিব নোৱাৰোঁ পূজাত ব্যৱহাৰ হ'ব মোৰ